দিগ্বিজয়ৰ কাৰ্য সম্পন্ন হ'লনে? হয় মহাৰাজ, ইতিমধ্যে মিত্ৰসকলক নিমন্ত্ৰণ জনোৱা হৈছে, বিশেষকৈ গান্ধাৰজক নিমন্ত্ৰণ জনোৱা হৈছে। তেখেত হয়তো এতিয়া আহি পাবহিয়ে। খোৱা মহাৰাজ, তেখেত আহি পালেহিয়ে। হয় বিদুৰ, গান্ধাৰ ৰাজক তুমি আদৰি আনাগৈ। ভাল ৰাজন। পিতা পিতা পুত্ৰৰ পৰিপথ কৰক। বাছাহত পিতা সকলো আয়োজন হ'লনে সম্পন্ন? পিতা বাছা বিদুৰ, পিতা জয়পত্ৰত কি লিখিলা পঢ়াচোন বাছা। ভাল পিতা। বিজয়ী পুত্ৰ ব্যাস পুত্ৰ প্ৰবল প্ৰতাপী ধৃত ৰাষ্ট্ৰই দিগ্বিজয়ৰ বাবে ভাতৃ বিদুৰ আৰু গান্ধাৰকে পমুখ্য কৰি যিসকল ৰজাক লৈ যাত্ৰা আৰম্ভ কৰিছে, যিসকল ৰজাক বাধা প্ৰদান নকৰাকৈ সম্ভাষণ জনাব, সেইসকলৰ লগত মিত্ৰতা স্থাপন কৰিব। আৰু যদি কোনোবাই বাধা প্ৰদান কৰে তেন্তে তেওঁক নিজ শক্তি সামৰ্থ্যৰে ধৃতৰাষ্ট্ৰৰ লগত যুদ্ধ দিব লাগিব। অতি উত্তম বাছাহত, অতি উত্তম। পিতা এতিয়া যাত্ৰা আৰম্ভ কৰা, সকলোৱে জয় ধ্বনি কৰা। ভাল। জয় ৰাজা ধৃতৰাষ্ট্ৰৰ, জয় ৰাজা ধৃতৰাষ্ট্ৰৰ, জয় মহামহাবীৰ গণৰ। হাজাৰজন ঋষি, লক্ষজন ব্ৰাহ্মণৰ বীৰ কাটি অগ্নিত আহুতি দিলো, তথাপিতো নাৰায়ণ নাহিল মোক কমৰ ৰক্ত প্ৰদান কৰিবলৈ। কালজয়, এইবাৰ দেৱতাসকলক বলি দিয়াৰ ব্যৱস্থা কৰা হওক। বোলা দেৱলোক জয় কৰি ইন্দ্ৰৰ দেৱতাসকলক ধৰি আনি যজ্ঞত আহুতি দি চাম। নাৰায়ণে মোক বৰ প্ৰদান কৰিবলৈ আহে নে নাহে? তাৰ পৰা আপোনাৰ একো লাভ নহব। স্বৰ্গলৈ যোৱা শুনিলে কাপুৰুষী দেৱতা সমাজে নাৰায়ণৰ আশ্ৰয় ল'ব, ব্ৰহ্মাৰ ওচৰলৈ নাযায়, কাৰণ ব্ৰহ্মাৰ যুদ্ধৰ বাবে হস্তহীন। তাতোতকৈ এটা কাম নকৰে কিয়? এক কাম সেনাপতি। পোনে পোনে মহাদেৱ শিৱকে ধৰি আনি বলি দিয়ে, যজ্ঞ সম্পূৰ্ণ নকৰে কিয়? উত্তম, অতি উত্তম পৰামৰ্শ সেনাপতি। মই এতিয়াই শিৱক ধৰি আনি যজ্ঞত আহুতি দি চাম। নাৰায়ণে মোক বৰ প্ৰদান কৰিবলৈ আহে নে নাহে? এতিয়া বলা যাও, আমি নিজ কৰ্তব্যত অগ্ৰসৰ। আমি সাগৰৰ পাৰলৈ কিয় আহিছোঁ? সেনাপতি আমাক লৈ আহিছে। শুন সেনাপতি আমাক কিয় আনিছে আৰু আয়ে কান্দিছে কিয়? তোমালোকক মহাৰাজে ইয়ালৈ আনিবলৈ কৈছে। পিতায়ে কৈছে? মহাৰাজে কৈছে। তেন্তে আই কান্দিছে কিয়? আই তুমি কান্দিছা কিয়? পিতাৰাই আমাক ইয়ালৈ বধ কৰিবলৈ আনিছে। নহয় আই,
নহয় পিতাই সেই কাম কেতিয়াও নকৰে হয়নে সেনাপতি এই কথা সঁচানে সঁচা কিন্তু কিয় মোক পিতাৰ ওচৰলৈ যাবলৈ দিয়ক সেনাপতি যোৱাৰ কোনো প্ৰয়োজন নাই কুমাৰ সেনাপতি তুমি নপুংখ খোৱাৰ বাবে গজকেতুৰ ৰাজ্য যত মানে অশান্তি 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 আৰু মোৰ আই তোমাক জন্ম দিয়াৰ বাবে তোমাক জন্ম দিয়াৰ বাবে তোমাৰ আয়ু সমানেই দুখী মই নপুংখ হলো সেয়া মোৰ দুৰ্ভাগ্য তুমি নপুংখ ইয়াত মোৰ আই কি দুখ সেনাপতি মোক মাৰিলে যদি আমাৰ ৰাজ্যখন ভালে থাকে তেন্তে মোক মাৰক কিন্তু মোৰ আই নামাৰিব সেনাপতি মই আপোনাৰ চৰণত ধৰিছো এই কুমাৰ সেনাপতি তই আৰু তোৰ আই দুখী সেনাপতি মই হত্যা কৰিবই লাগিব নহ'লে নালাগে সেনাপতি ৰজাই মোকো হত্যা কৰিব নালাগে সেনাপতি বাজাক হত্যা কৰাৰ পাছত মই আৰু জীয়াই নাথাকো সেনাপতি আই তেন্তে মই এবাৰ পিতাক চাই আহোঁগৈ আই মই যে পিতাক জীৱনতো দেখা নাপাম আই নালাগে নালাগে শুন আই যি ৰজাই বিনা দুখত নিজ ৰাজ্যৰ বাবে আই পুত্ৰ ভাৰ্যাক হত্যা কৰোৱাব পাৰে আই সেই পিতৃক পিতৃ নবলিবি হন নহয় আই নহয় তেনেকৈ নকবা পিতা হলো তেওঁ ৰজা ৰজাই ৰাজ্যৰ কথা ভাবিবই লাগিব আই ভাবিবই লাগিব ভগৱান আই তুমি কি আই ইমান নিষ্ঠুৰ হলা ইমান গুণী আই। জ্ঞানী শুনক তুমি কিয় বিকলাংগ আই। নাম আই। প্ৰভু আই কিয় বিকলাংগ আই নহয় আই বাচা আই বাচা আই বাচা আই শেষবাৰৰ বাবে আই তোক মোৰ বুকুৰ মাজত সেনাপতি কওক ৰাণী সেনাপতি শেষবাৰৰ বাবে তুমি মোৰ এটা অনুৰোধ ৰক্ষা কৰিবা নেকি আদেশ কৰক ৰাণী আদেশ কৰক প্ৰথমে মোক হত্যা কৰি পিছত বাজাক হত্যা কৰিবা সেনাপতি নাই মাতৃ হৈ মই তাৰ মৃত্যু চাব নোৱাৰো সেনাপতি আগতে মোকে হত্যা কৰক মোৰ আইক নামাৰিব মই আপোনাৰ চৰণত ধৰিছো প্ৰথমে মোকেই হত্যা কৰা নহয় সেনাপতি মোকেই হত্যা মোকে হত্যা কৰক প্ৰথমতে নহয় সেনাপতি নহয় সেনাপতি প্ৰথমতে মোকে হত্যা কৰক প্ৰথমে মোকে ৰাণী আৰু কুমাৰ মই আজি ৰাজাজ্ঞাধীশ ৰাজাজ্ঞা মই পালন কৰিবই লাগিব আৰু তুমি মৃত্যু খেলা ৰঙে আঁকোৱালি ল'ব লাগিব কুমাৰ খেলা ৰঙে সাৱতি ল'ব লাগিব আহা আহা কুমাৰ মৃত্যু সাৱতি লোৱা ক্ষমা কৰিব ৰাণী মই
ৰাণী মোক ক্ষমা কৰিব ৰাণী মই ৰাজাজ্ঞাতি চাওক মহাৰাজ ৰাজ্যৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে আপোনাৰ কনিষ্ঠ পুত্ৰ আৰু দ্বিতীয় ভাৰ্যা পঢ়ি আছে ধৰাৰ আজিৰ পৰা গজকেতুৰ ৰাজ্যত শান্তি সুখ সমৃদ্ধি সদায় থাকিব অ মহাৰাজ সদায় থাকিব মহাৰাজ 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 শান্তিত থাকিব পৰা নাই দেৱ দেৱতাসকলক দেখিৰাই বলিৰ হালত নি বলি বিধান দিব লাগিছে মই ইয়াৰ উচিত নিদৰ্শন কৰিবই লাগিব যাওঁ মই ইয়াৰ উচিত নিদৰ্শনৰ হেতু ভোলানাথ তাৰ আগে মই তোমাৰ ব্যৱস্থা কৰিম কালজয় বেৰি ধৰা আহিব দে মূৰ্খহঁত আহিছ তহঁতে মৃত্যুকেই বিচাৰি দে যুদ্ধ নকৰি পলাম ঘরে বধুমতি একম পেছ
বলা পুনৰ মই যজ্ঞ আৰম্ভ কৰোঁগৈ। আহক মহারাজ ধৃতরাষ্ট্র। ভাল ৰাজন, তোমালোকক লগ পাই আমি পৰম আনন্দ লাভ কৰিছোঁ। এতিয়া আমি সকলো মিলি গজকেতু আৰু তীখিৰাক বধ কৰা ব্যৱস্থা কৰা হওক। সকলোতে কৰা জয়ধ্বনি জয় মহারাজ ধৃতরাষ্ট্ৰৰ, জয় মহারাজ ধৃতরাষ্ট্ৰৰ, জয় মহারাজ ধৃতরাষ্ট্ৰৰ। কোনোবা হস্তিনাপুৰৰ ৰজাই আমাৰ ৰাজ্যতে কৰিছে প্ৰৱেশ। আমি কৰোঁ আয়োজন। ইমান সাহস মোৰ ৰাজ্যত কৰে আক্ৰমণ সেনাপতি কনক পংক লৈ আহ হস্ত হস্ত মোৰ কৰ হবে জয়ধ্বনি মেদিনী কপাই ত্ৰিভুৱন বিজয়ী গজকেতু মই ধ্বংস কৰিম সিহঁত। মহারাজ এই সেনাপতি থাকোঁতে জীবিত আপুনি সেই ক্ষুদ্ৰ প্ৰাণীক বধ কৰিবলৈ যাবৰ নাই প্ৰয়োজন। এই সেনাপতিয়ে আৰু আপোনাৰ দুই পুত্ৰই সেই ক্ষুদ্ৰ জীৱক কৰিম নিধন। আপুনি নিশ্চিন্ত মনে বিৰাজ কৰক মহাৰাজ। বেশ কথা। বলা সিংহকেতু যাওঁ আমি যুদ্ধৰ বাবে প্ৰস্তুত। ইমান শক্তি তাহাঁতৰ গজকেতুৰ ৰাজ্যত আহি কৰিছে আক্ৰমণ। নাই নহ'ব ৰক্ষা যি সিহঁতৰ ধ্বংস হ'ব সিহঁত। কালজয় এই অস্ত্ৰ লোৱা আৰু মোৰ গাৰ পৰা এটুকুৰা মাংস কাটি মোৰ হাতত দিবা। মই তাৰেই পূজা কৰি নাৰায়ণক তুষ্ট কৰিম।
বৰ প্ৰদান কৰিবলৈ কালজয় এইবাৰ মোৰ হীৰ কাটি মোৰ হাতত দিয়া কালজয় 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 তিখিৰা তোমাৰ ভক্তিত মই তুষ্ট হৈছো কোৱা কি বৰ লাগে তোমাক কাষৰ সেৱা কৰিব গ্ৰহণ মোক অমৰত্ব বৰ দি কৃতাৰ্থ কৰক প্ৰভু অমৰত্ব বৰ প্ৰভু জন্মিলে মৰিবই লাগিব সেই অমৰত্ব বৰে কাৰো প্ৰাপ্য নহয় দুৰ্ঘোৰ তপস্যা দেখি তোমাক মই এইবৰ কৰিছো প্ৰদান দেৱতা যক্ষ আৰু ৰক্ষ ক'তো তোমাকে মৃত্যু ঘটাব নোৱাৰে কিন্তু কি প্ৰভু অবিবাহিতা পুৰুষে নাক ৰক্ষা ধনুৱে যুদ্ধ কৰিলে তোমাৰ লগত তোমাৰ মৃত্যু অনিবাৰ্য এতিয়া যোৱা পাতালতে নাক ৰক্ষা পৰি স্থাপন কৰাগৈ আমিও আহিম প্ৰণাম প্ৰভু তথাস্ত কালজয় মানৱ 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 মোৰ ভক্ষ আজি আজি সন্তে হল মই অমৰত্ব আজ মোৰ মন হৈছে চঞ্চল কিবা যেন অঘটন ঘটিছে মোৰ ৰাজ্য মহারাজ মহারাজ পিতা পিতা কি হল মহারাজ সিংহকেতু কি হল সিংহকেতু নকওঁ কিয় কি হল সিংহকেতু নাই আৰু ঘোঁৰাৰ বক্ষ মহারাজ অশেষ নহব মহারাজ পিতাৰ হওক মহারাজ বাচাবৰ সিংহকেতু কি হল তাৰ কোনে কৰিলে তাৰ এইটো অৱস্থা এটা অধম বাবৰ এটা কৰিলে নিধন আৰু আমি বিপক্ষৰ লগত যুদ্ধ কৰি থাকোঁতে তেওঁ পাবগৈ নোৱাৰিলো মহাৰাজ আপুনিও এটা কাম কৰে মহাৰাজ আৰু মই বহি থাকিব নোৱাৰো মহাৰাজ অৱশ্যে ধৰি মেদিল কপাই ৰণক্ষেত্ৰত এইবাৰ ৰণক্ষেত্ৰত ভৰি থব ৰজা গজকেতুৱে জয় মহারাজ গজকেতুর জয় মহারাজ গজকেতুর জয় মহা বীরগণর জয় 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 হেই খেইতা সিদ্ধান্ত নাকি দিতা ভিনা সিদ্ধান্ত ভাই বিদুৰ দাদা গান্ধাৰ আৰু সৰ্বগজৰ একোকে বাবতৰি পোৱা নাই তুমি যোৱা তেওঁলোকৰ সন্ধানত
সঁচাকৈ দাদা তেওঁলোক কিবা নিশ্চয় বিপদতো পৰিছে চাগে আমি আগবাঢ়ি যোৱাই ভাল হ'ব ধৃতরাষ্ট্র ধৃতরাষ্ট্র মহারাজ কনকেতু দ্বিতীয় কনিষ্ঠ পুত্র ইন্দ্রকেতু আর মই গজকেতুর সেনাপতি কনক বংক এতিয়াও সময় আছে ধৃতৰাষ্ট্ৰ মহাৰাজক সম্ভাষণ জনাই নিশ্চিন্ত মৃত্যুৰ পৰা হাত সৰাৰ ব্যৱস্থা কৰা মৃত্যু ধৃতরাষ্ট্র মহারাজ গজকেতুর তোমালোক তিনিওৱে গৈ ভিক্ষাৰ জুলুঙা লৈ প্ৰাণ ভিক্ষা বিচাৰি যোৱা হয়তো তোমালোকক মৃত্যু দান নকৰি জীবন প্ৰদান কৰিম সিহঁতৰ লগত তৰ্ক যুদ্ধ কৰিম একো লাভ নাই এই দুৰ্মতিকে জমৰ নগৰে পঠিও হওক চাও তেন্তে মূৰ্খ কোন যায় জমৰ নগৰে যুদ্ধ প্ৰলোভ কৃষ্ণ প্ৰশংসিলো তোমাৰ বীৰত্বকে যোৱা ভাই বিদুৰ যোৱা তুমি দিগ বিজয়ৰ পৰৱৰ্তী কাৰ্যসূচী সম্পাদন কৰা ভাল দাদা ইমানখিনি শকতিকে লৈ দিগ বিজয়ৰ কৰ আলোচনা গজকেতু 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 অবধ পামর সেনাপতিক বধ কৰি ভাবিছেহি ৰণত জয়ী হল বুলি ধৃতৰাষ্ট্ৰ
সেনাপতিক বধ কৰি ভাবিছ তই ৰণজয়ী হল বুলি চাও তোৰ শক্তিৰ পৰাক্ৰম বেছ তেন্তে এয়েই হওক এই যুদ্ধ দিগ্বিজয় সম্পূৰ্ণ হব তো কাল আজি তোৰ সন্মুখত গজকে তোৰ কাল আজি মোৰ সন্মুখত যুদ্ধ দে দেখা বলৰ বিক্ৰম বেশ তেন্তে সেই হওক মূৰ্খ সেনেদৰে ভূমিত পাগৰি থাক পৰি থাক দাদা ভাই বিদুৰ দাদা পুনৰবাৰ প্ৰশংসিলো তোৰ বীৰত্ব দাদা আজি হন্তে আমাৰ দিগ বিজয়ৰ কাৰ্যসূচী হল সম্পন্ন নাই নাই দাদা সেতিয়াও দিগ্বিজয় আমাৰ সম্পূৰ্ণ হোৱা নাই সেতিয়াও তিখিৰা দৈত্য বাকী আছে ব'লা দাদা সেতিয়া আমি তিখিৰাৰ সমীপে কৰো গমন বল ভাই কালজয় এতিয়াও নাহিল কিয় আৰু কেতিয়াও নাহে কোন তই মূৰ্খ কোন মই জানিবৰ
নাই প্ৰয়োজন আছে যদি দুবাহুত শক্তি দে যুদ্ধ নকৰি পলম দাদা পুনর্বার প্রমাণ করিলে তোর দরে অদ্বিতীয় বীর নাই বিশ্ব দাদা ভাই দাদা এটি আমার দিগ্বিজয় হল সম্পন্ন হয় দাদা বলা দাদা এই বাত্রা আমি প্রেকটি দেবক দিউঙ্গই কি হল দাদা তুমি যে নিমাতা আছা দাদা কি হয়েছে তোমার দাদা আমার সত্তার কিমান দিন হল 4 মাহ দাদা 4 মাহ মোর দৃষ্টি দান কিমান দিনৰ বাবে আছে 4 মাহৰ বাবে বিদুৰ দাদা বিদুৰ দাদা বিদুৰ দাদা দাদা বিদুৰ দাদা 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 মই পুনৰ চাৰিওফালে অন্ধকাৰ দেখিছো বিদুৰ দাদা চাৰিওফালে অন্ধকাৰ দাদা নাই বলা দাদা বলা বিদুৰ দাদা মোক অন্ধকাৰৰ পৰা অনন্ত অন্ধকাৰলৈ লৈ বলা দাদা বলা বলা বিদুৰ বলা বলা দাদা বলা বিদুৰ বলা